মহামাৰী কৰোনাৰ ভয়াবহ পৰিস্থিতিত এটা ভাল খবৰ ডিফু মেডিকেল কলেজ হস্পিটেলৰ এতিয়াৰে পৰা পৰ্যাপ্ত অক্সিজেন পাব ৰোগীয়ে নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এটা গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ এতিয়াৰে পৰা প্ৰাণঘাতক কৰোনাত আক্ৰান্ত ৰোগীয়ে অক্সিজেনৰ বাবে আৰু হাহাকাৰ কৰিব নালাগিব ডিফু মেডিকেল কলেজত পৰ্যাপ্ত কৰা হ'ল অক্সিজেন মহামাৰী কৰোনাৰ ভয়াবহতাৰ মাজত সকলোৰে বাবে এয়া নিশ্চয় অতি ভাল খবৰ অক্সিজেনৰ অভাৱত কৰোনা তথা কোভিড ৰোগত গুৰুতৰভাৱে আক্ৰান্ত ৰোগী তথা ৰোগীৰ পৰিয়ালক খবৰটোৱে নিশ্চয় বহু সকাহ দিব কোভিড ৰোগত আক্ৰান্ত সিৰিয়াছ ৰোগীক যোগান ধৰিব পাৰিব অক্সিজেন হয় এতিয়াৰে পৰা ডিফু মেডিকেল কলেজ হস্পিটেলত অক্সিজেন পৰ্যাপ্তভাৱে পোৱা যাব অক্সিজেন জমা থোৱা ঘৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙে ডিফু মেডিকেল কলেজ হস্পিটেলত অক্সিজেন জমা ৰখা টেংক মুকলি কৰি জিলাবাসীৰ ৰাইজক ভাল খবৰটো দিলে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ সমগ্ৰ বিশ্ববাসীকে ত্ৰাহিমাণ কৰিছে মহামাৰী কৰোনাই এনে হাহাকাৰ তথা ভয়াবহ পৰিস্থিতিৰ মাজতো দৰিদ্ৰ তথা নিঃসহায় ৰাইজলৈ সাহায্যৰ হাত আগবঢ়ালে বেচৰকাৰী সংগঠন ৰেড ক্ৰছ ছ'চাইটিয়ে সমগ্ৰ বিশ্ববাসীকে ত্ৰাহিমাণ কৰিছে মহামাৰী কৰোনাই এনে হাহাকাৰ তথা ভয়াবহ পৰিস্থিতিৰ মাজতো দৰিদ্ৰ তথা নিঃসহায় ৰাইজলৈ সাহায্যৰ হাত আগবঢ়ালে বেচৰকাৰী সংগঠন ৰেড ক্ৰছ ছ'চাইটিয়ে মনসিং টেৰাং ৰনসিং টেৰাঙৰ নেতৃত্বত ৰেড ক্ৰছ ছ'চাইটিৰ ফালৰ পৰা দুখীয়া ৰাইজক আগবঢ়ালে চাউল চাবোন আৰু মাস্ক তেখেতসকলৰ এই মানৱতাবাদী কাৰ্যত ভূয়সী প্ৰশংসা কৰিছে স্থানীয় ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ কাৰ্বি কথাছবি নিং সিংৱে ইতিমধ্যে সাজু হৈছে মুক্তিৰ বাবে এলটি চিনে প্ৰডাকশ্যন ডিৰাই বেনাৰত নিৰ্মিত কথাছবিটিৰ 21 মেত মুক্তি দিয়া হ'ব ভিউৱাৰ্ছৰ জনপ্ৰিয় ইউটিউবত কথাছবি নিংচিং ৱে পুনৰ আনুষ্ঠানিকভাৱে মুকলি দিয়া হ'ব আগন্তুক শাৰদীয় দুৰ্গা উৎসৱত এলটি চিনে প্ৰডাকশ্যন ডিৰাই বেনাৰত নিৰ্মাণ কৰা এই কথাছবিত মুখ্য ভূমিকাত অভিনয় কৰিছে ক্ৰমে সঞ্জয় তেৰণ মিৰ্চ লেখথেপি আৰু মইনা বেপিয়ে নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ